এই ইলেকশ্যনত এটা সময়ত এনেকুৱা এটা পৰ্যায়লৈকে লৈ যোৱা হৈছিল যে মোৰ পত্নীয়ে সেন্দুৰটো কোন জায়গাত পিন্ধে ৰাজনীতিক ইমান তললৈ লৈ যোৱা হৈছিল অধ্যক্ষ মহোদয় এখন শংকৰ মাধৱৰ দেশ আমি যেতিয়া ৰাজনীতিও কৰিম তাত এটা সংস্কাৰেৰে সৈতে কৰিম আমাৰ মাজত যুক্তিপূৰ্ণ আদান প্ৰদান বিতৰ্ক সব হ'ব পাৰে কিন্তু যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে ওপৰত পিন্ধিছে ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে অধ্যক্ষ মহোদয় মই ভাবো 102টা সিটৰ ফলাফলে বিৰোধী পক্ষৰো চকু মেল খুৱাব শাসক পক্ষৰো চকু মেল খুৱাব অসমৰ ৰাইজে বিকাশ বিচাৰে অসমৰ ৰাইজে সুৰক্ষা বিচাৰে অধ্যক্ষ মহোদয় এই নিৰ্বাচনে আৰু এটা বিতৰ্কৰ খাম কটালে দয়াবিনী আৰু মায়াবিনীৰ বিতৰ্ক অধ্যক্ষ মহোদয় নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল মায়াবিনী আৰু দয়াবিনী জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে জুবিনৰ গানে জুবিনৰ শিল্পই জুবিনৰ জীবনে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব অধ্যক্ষ মহোদয় মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল মই সদায় কৈছিলো যে জুবিন ৰাষ্ট্ৰৰ সম্পদ জুবিন অসমীয়াৰ সম্পদ জুবিনক জীৱনত সমালোচনা নকৰিবা জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব আৰু ই মোৰ কোৱা কথা নহয় মোৰ এই বক্তব্য বহুকেইটা বক্তব্য সোশ্যাল মিডিয়াত ঘূৰি আছে অধ্যক্ষ মহোদয় জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰি যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ মুখেদি মায়াবিনী ওলাইছিল তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল কোনো কথা নাই যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল অধ্যক্ষ মহোদয় আপুনি বৰপেটাত ৰাজনীতি কৰে বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে আমি মায়াবিনী বিলাক কৰবাত পিছুৱাই গলো দয়াবিনী বিলাক আগুৱাই গল মায়াবিনী পিছুৱাই গল দয়াবিনী বিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি লল এতিয়া কোনো নাই অধ্যক্ষ মহোদয় বৰপেটাৰ বহু ঠাইত জুবিন গাৰ্গে প্ৰগ্ৰাম কৰিছে বহু ঠাইত কৰা নাই মই সেইটো কৈছো কৰা বিলাকতো সবেই জানো বৰপেটা ভবানীপুৰ সৰভোগতো বহুত বাৰ কৰিছে বৰপেটা ৰোডত বহুত বাৰ কৰিছে ক'ত কৰা নাই মই এইটোহে কৈছো হাউলিতো কৰিছে স্যাৰ হাউলিতো আমাৰ জায়গা ভাই মোৰো সমষ্টি আছে স্যাৰ ময়ো আছো তাতে মই জায়গাৰ কেইটা মই নাম ল'ব খোজা নাই নাম ল'লে উত্তৰ দিব নোৱাৰিব বৰবালা কলগাছিয়া এইবিলাক অঞ্চলতো কৰিছে নহয় এইবিলাকতো কলগেছিয়াটোতো আমাৰ গোটেই অসমীয়া সমাজৰ পৃষ্ঠভূমি আছিলে এতিয়াহে কোনোবাই দখল কৰি ল'লে বৰপেটাটো আমাৰে জায়গা আছিল মহাপুৰুষ শংকৰদেৱে তাত আছিলে হাউলিটো আমাৰে আছিলে আমিও আছো স্যাৰ আপুনি পিছত আহিলে আমি 500 বছৰৰ পৰা আছো আমিও আছো স্যার ভাৰত বিভাজনৰ বহু আগৰ পৰাই আছো মই এটোটো বা নিজে কৈছে তো মানিছো সমাজখন ভাগ নকৰিব স্যাৰ মোৰটো ভাগ কৰাই কাম
নকৰিব ছাৰ। মইতো কাৰণ আমিও মই অবিভক্ত ভাৰতবৰ্ষৰে মানুহ আপোনাৰ ছাৰ। মই নামে লোৱা নাই, আপুনি নিজে নিজৰ গাত লৈ আছে। মোৰতো ভাগ কৰাই কাম অৰিজিনেল অসমীয়া আৰু বাংলাদেশী দুটা ভাগটো আমি কৰিয়ে থাকিম। সেইটো আমিও সমৰ্থন কৰোঁ ছাৰ। সমৰ্থন কিন্তু আমিও কৰক। অৰিজিনেল ছাৰ। সমৰ্থন কৰক। আমিও অৰিজিনেল ছাৰ। অহাকালি UCC-ক সমৰ্থন কৰক। মইতো ভালেই কথা ক'লোঁ ইমান দেৰি, মইতো ক'তো কোৱা নাই। নিজে আপুনি কিয় দয়াবিনী হৈছে? আপোনাকতো মই দয়াবিনী কোৱা নাই। অধ্যক্ষ মহোদয়, এনেকুৱা এটা অৱস্থা হ'ল যে এটা ৰাজনৈতিক দলে ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে। ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে। আৰু অধ্যক্ষ মহোদয়, আপুনি আচৰিত হ'ব, ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল, সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া। অধ্যক্ষ মহোদয়, ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী, নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা হ'ল। অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ দামোদৰদেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ৰাজনীতি নহয়। এনে এক দুৰ্ভাগ্যজনক পৰিৱেশলৈ লৈ গ'ল। দয়াবিনী, মায়াবিনী, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ কেতেকী। এনে এক দুৰ্ভাগ্যজনক পৰিৱেশলৈ লৈ গ'ল। দয়াবিনী, মায়াবিনী, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ কেতেকী। কিমান তললৈ যাব পাৰে অধ্যক্ষ মহোদয়? ৰৈ ৰৈ বিনালৈ, ৰৈ ৰৈ কেতেকী। ইউটিউব ভৰি গ'ল দয়াবিনী। অধ্যক্ষ মহোদয়, আজিৰ দিনটোত আমি সংকল্প ল'ব লাগিব যে অসমৰ জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ আমি ৰাজনীতি নকৰোঁ। এই নিৰ্বাচনে আমাক শিকাই থৈ গ'ল দুটা মেছেজ। পৰিয়ালক লৈ ৰাজনীতি নহয়। কিবা আছে আদালতত যোৱা, কোৰ্টত যোৱা, যি আছে সমাধান কৰা। আৰু শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, জুবিন গাৰ্গ, ভূপেন হাজৰিকা, উপেন ব্ৰহ্ম, ইয়াক লৈ ৰাজনীতি নহয়। অধ্যক্ষ মহোদয়, মই এটা সৰু কথা মনত পেলাম, ক'ৰ পৰা মানুহে শিকিব পাৰি। BTC ইলেকশ্যনৰ সময়ত মই কোকৰাঝাৰলৈ এখন মিটিঙলৈ গৈছিলোঁ। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে উৎসাহ হওক, অত্যুৎসাহী হওক, উপেন ব্ৰহ্মৰ ফটোখন মঞ্চত স্থাপন কৰিছিল আৰু আমি মাল্য অৰ্পণ কৰিছিলোঁ। মিটিঙৰ অহাৰ পিছতে মোক কোকৰাঝাৰৰ পৰা কেইবাটাও হোৱাটছআপ আহিলে মোলৈকে যে উপেন ব্ৰহ্মৰ ফটোখন আপোনালোকে পলিটিকেল মঞ্চত দি ভুল কৰিছে। মই লগে লগে তাৰ পৰা শিকিলোঁ। মই পাৰ্টিক হাক দিলোঁ যে BTCৰ ইলেকশ্যন আমি জিকো নিজিকো, কেতিয়াও উপেন ব্ৰহ্মৰ ফটো মঞ্চত যাতে, বিজেপিৰ মঞ্চত যাতে নাহে। চৰকাৰী অনুষ্ঠানত বেলেগ কথা, য'ত সকলো ৰাইজ থাকে, বিজেপিৰ মঞ্চলৈকে যাতে নাহে। অৰ্থাৎ অসমৰ মানুহে জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ কৰা ৰাজনীতিক কেতিয়াও মানি নলয়। জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব লাগে নেকি অধ্যক্ষ মহোদয়? কি কৰি দিলে অসমৰ মানুহে? 19 জনলৈ নমাই দিলে আৰু 19 জনৰো 18 জন মাত্ৰ এটা বিশেষ সম্প্ৰদায়ৰ MLA। ইয়াতকৈ দুখ লগা
দয়াবিনী পুৰা অপাৰেশ্যন কৰি উলিয়াই দিলে। ইয়াতকৈ দুখ লগা পৰিৱেশ কি হ'ব পাৰে? প্ৰত্যেকটো ইলেকশ্যনে আমাক শিকায় অধ্যক্ষ মহোদয়। এই ইলেকশ্যনে দুটা কথা আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, শংকৰদেৱক লৈ ৰাজনীতি নহ'ব, উপেন ব্ৰহ্মক লৈ ৰাজনীতি নহ'ব। এই ইলেকশ্যনে আমাক শিকাই থৈ গ'ল যে মানুহে বিকাশৰ বাবে ভোট দিয়ে, মানুহে নিজৰ জীৱনৰ কাৰণে সুৰক্ষাৰ বাবে ভোট দিয়ে। পৰ চৰ্চা আৰু পৰ নিন্দাৰে ইলেকশ্যন জিকিব নোৱাৰি, তাক অসমৰ মানুহে শিকাই থৈ। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে। কোনোবা ঘটনাৰ পাকচক্ৰত মই কোনোবা এটা নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে ই নিশ্চিত নহয় যে অসমৰ ৰাইজে মোক ৰজা পাতিছে। যোৰহাটত মই লোকসভা জিকিলোঁ, অহংকাৰ গৌৰৱ। ডিব্ৰুগড়ত মই লোকসভা জিকিলোঁ, লখিমপুৰত মই লোকসভা জিকিলোঁ। অহংকাৰ গৌৰৱ দৰ্প বাঢ়ি বাঢ়ি গৈ থাকিলে 2 বছৰৰ ভিতৰতে সৰু বিধানসভাৰ নিৰ্বাচনতে মোক হৰুৱাই দিলে। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছোঁ মানে তাৰ গেৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। মই যুৱ বিধায়কসকলক দুটা কথা ক'ব চেষ্টা কৰিম। তথ্যৰ পৰা কম, আক্ৰমণ কৰি নকওঁ। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী চিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে 2024 চনত। মানুহে দেখা পালে যে ইয়াত গৌৰৱ আছে, দৰ্প আছে, অহংকাৰ আছে। 26ত 20,000 জিকা চিট এটা 23,000 ধৰুৱাই পঠাই দিলে। ই আমি ল'ব বিচৰা শিক্ষা। তাৰ মানে আমাৰ এই আসনখন কাৰো কাৰণেই পাৰ্মানেণ্ট নহয়। যদি ৰাইজে জিকাব পাৰে, ৰাইজে আমাক হৰুৱাব পাৰে। মই ভাবোঁ যেতিয়া আমি মনত এটা ভাৱ ল'ম, যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰিম যে আমি জিকি আহিলোঁ, অহাবাৰো আমি জিকিম, মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। সদনত খুব সম্ভৱ 6 বাৰ একেলগে ইলেকশ্যনত জিকি অহা বিধায়ক হিচাপে মই আছোঁ। আনসকলে 6 বাৰ জিকিছে, ক'ৰবাত হয়তো গতি পৰিছে, জ্যোতি পৰিছে, পদ্মদাও আছে 6 বাৰ জিকিছে। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। বহু যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয়, আপোনালোকে মোক দেখুৱাই দিব, আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি
অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। ৰাজনীতিত মই যিমান আজিলৈকে ক'ৰবাত নহয় ক'ৰবাত কৈছোঁ, 2-এটাক বাদ দি ক'ৰবাত নহয় ক'ৰবাত সিও বুজি পায়। মই ভাবোঁ অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজেও অহংকাৰ, পিতৃৰ পৰিচয়েৰে ৰাজনীতি কৰিব বিচৰা ব্যক্তি সকলোকে চিনি পাব। তেওঁলোকৰ মাজতো এখন শিক্ষিত সমাজৰ সৃষ্টি হ'ব আৰু ক'ৰবাত নহয় ক'ৰবাত, কেতিয়াবা নহয় কেতিয়াবা চামুগুৰি উপনিৰ্বাচনৰ ফলাফলো আহিয়ে থাকিব। যেনেকৈ সমাজত বিৱৰ্তন হৈ থাকে, সমাজত পৰিৱৰ্তন হৈ থাকে। তাক নহা ৰাস্তা কি? যেতিয়া আমি অহংকাৰক ত্যাগ কৰিম, সমষ্টিৰ মানুহৰ কাৰণে সমৰ্পণ কৰিম। মই ভাবোঁ সদনে নিশ্চিতভাৱে, বিশেষকৈ নতুন বিধায়কসকলে সদনৰ ভিতৰে আৰু বাহিৰে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু আমাৰ অহংকাৰবিহীন, গৌৰৱবিহীন, দৰ্পবিহীন এটা জীৱন আমি যাতে সদায় ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব।